তেজপুৰত মুকলি হ'ল বৰঠাকুৰ IAS একাডেমীৰ এক নতুন শাখা প্ৰশাসনিক ক্ষেত্ৰত নিয়োজিত হ'ব খোজা শিক্ষাৰ্থীসকলক বিশেষ পাঠ্যক্ৰমেৰে পাৰদৰ্শী কৰি তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা লৈ আহিছে এই বৰঠাকুৰ IAS একাডেমীয়ে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক ঋতুমণি শইকীয়াই তেজপুৰত দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে শাখাটোৰ বৰঠাকুৰ IAS একাডেমীৰ এই শাখাটিয়ে প্ৰশাসনিক বিষয় সৃষ্টিৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰিব পাৰিব বুলি আশা কৰে ঋতুমণি শইকীয়াই শাখাটি আনুষ্ঠানিকভাৱে মুকলিৰ পূৰ্বে সাহিত্যিক বিশ্বেশ্বৰ হাজৰিকাৰ মৃত্যুত শোক প্ৰকাশ কৰি 1 মিনিট মৌন প্ৰাৰ্থনা কৰে উপস্থিত সকলোৱে আসলতে আমাৰ অসমৰ যিসকল মেধাৱী ছাত্ৰ-ছাত্ৰী ভাৰতীয় প্ৰশাসনিক সেৱাৰ লগত জড়িত হ'ব বিচাৰে তেওঁলোক এটা সময়ত সকলো দিল্লীলৈ গৈছিল আৰু এতিয়া কিন্তু লাহে লাহে গুৱাহাটীত যেতিয়া কিছুমান প্ৰতিষ্ঠান গঢ় লৈ উঠিল আৰু বহুত এতিয়া অসমতে তেওঁলোকে সেই প্ৰশিক্ষণ ল'ব বিচাৰে আৰু গুৱাহাটীৰ পিছত এতিয়া মই ভাবো তেজপুৰ চাগে এনেকুৱা এখন চহৰ য'ত এনেকুৱা বৰঠাকুৰ একাডেমীয়ে তেওঁলোকৰ দ্বিতীয়টা চেণ্টাৰ ইয়াত খোলাৰ ব্যৱস্থা কৰিলে মই নিতা ভূঞাকে প্ৰমুখ্য কৰি যিসকল ইয়াৰ লগত জড়িত ব্যক্তি তেওঁলোকক শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ যিটো লক্ষ্য উদ্দেশ্য লৈ তেওঁলোকে তেজপুৰত এই বৰঠাকুৰ IAS একাডেমীটো খুলিছে তেওঁলোকে ক্ষেত্ৰত সফল হওক আৰু প্ৰশাসনিক সেৱাত ভাৰতীয় প্ৰশাসনিক সেৱাৰ লগতে যিমানবিলাক আমাৰ UPSCৰ যি 22টা পৰীক্ষা অনুষ্ঠিত হয় যিহেতু 22টা শাখাৰ সকলোৰে ইয়াৰ পৰা প্ৰশিক্ষাৰ্থী ওলাওক অৱতীৰ্ণ হওক উত্তীৰ্ণ হওক আৰু অসমলৈ সুনাম কঢ়িয়াই আনক মই সেয়াই আশা কৰিছোঁ